পৰধৰ্ম বুলি কেতিয়াও কাকো হিংসা নকৰিবা। শুইবা শান্তচিত্ত সৰ্বধৰ্মত বৎসল। বৰং আনৰ পৰা আমাৰ কি শিকিব লগা আছে সেইটোতহে মোৰ গুৰুত্বতা দিব লাগে। আপুনি কি আচৰণ কৰিছে নকৰিছে সেইখিনি আপুনি নিজৰ জীৱনত নিজে পাব, তাত লৈ মই ব্যস্ত থকাৰ প্ৰয়োজন নাই। মই চেষ্টা কৰিব লাগে মই নিজক শুদ্ধ কৰি বৰ্তাই ৰখাটোত। কৰিবা ভূতক দয়া সকৰুণ চিত্ত, সমস্ত জীৱৰ প্ৰতি দয়াৰ ভাৱ ৰাখিবা। দয়াৰ ভাৱ ৰাখিলে কি হয়? দয়া কি হয়? ধৰ্মৰ 4 চৰণ যে কোৱা হৈছে সত্য শৌচ দয়া ক্ষমা, ধৰ্ম ক'ত থাকে? এই 4 চৰণৰ ওপৰত ভৰ দি। তেতিয়াহে আমি নিজকে ধাৰ্মিক বুলি ক'ব পাৰোঁ, যেতিয়া আমি নিজকে এই সত্য শৌচ দয়া আৰু ক্ষমাৰ 4 চৰণৰ মাজত আমি নিজকে ৰাখিব পাৰোঁ। সত্যটোতো আমি সকলোৱে বুজি পাইছোঁ, দয়া ক্ষমীও বুজি পাইছোঁ। প্ৰকৃততে দয়াৱন্ত ক্ষমাৱন্ত পুৰুষ কোনজন? ভগৱন্ত কৃষ্ণই উদ্ধৱক কৈছে যে হে উদ্ধৱ চোৱা, আমি নিজকে